গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোক সকলো চাগে ভালেই। আজি ভিডিঅ'টো পুনৰ আকৌ নতুনকৈ আৰম্ভ কৰিছোঁ দোকানৰ পৰা। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ দোকানৰ প্ৰথম দোকান খোলা আৰম্ভ মেচিনটোৱে হ'ল ৱেল্ডিং মেচিন, এইটোৱে আছিলে। ইয়াৰ পৰাই দোকানখন আৰম্ভ কৰিলোঁ। বহুতখিনি কামেই আগবাঢ়ি গ'ল। প্ৰথম মোৰ ইমান মেচিন নাছিলে। প্ৰথম আৰম্ভ কৰিবৰ কাৰণে ইয়াক কিনিছিলোঁ। চাওকচোন মেচিনটো, এইটো কি বুলি কয়, কেপিটি কোম্পানী হয়। ইয়াক মিনিমাম মই 8 মাহ এবছৰে চলালোঁ বুলি ধৰিব। ইয়াক 1 বছৰ চলালোঁ। 1 বছৰ চলোৱাৰ পিছত যিহেতু ইয়াৰ ভিতৰত বেয়া হৈ গ'ল, দেখুৱাইছিলোঁগৈ ভাল কৰিব নোৱাৰোঁ বুলি ক'লে। বহুত বেয়া লাগি আছে, কিন্তু মই ইয়াক একদম ধুনীয়াকৈ থৈ দিম, লাষ্ট টাইমলৈকে থৈ দিম। ই সদায় দোকানত এনেকৈ থাকিব, যিমানেই যি হওক নহওক এনেকৈ থাকিব। মানে ইয়াক মই এক্সট্ৰাকৈ পেলাই নিদিওঁ বা কিবা কৰি নিদিওঁ। বেয়া হ'ল যদি ভাল কৰিব নোৱাৰিলে এনেকৈ সজাই থৈ দিছোঁ আজিও। কাৰণ প্ৰথম আৰম্ভণিটো, ষ্টাৰ্টিংটো, জাৰ্ণিটো ইয়াৰ পৰাই আৰম্ভ। এতিয়ালৈ বাৰু আছে, এনেকৈ ডাঙৰ মেচিন আছে, কিবা আছে, তেতিয়া লোৱা নাছিলোঁ। সেইবাবে কি বুলি কয়, সেইটো মেচিনৰ পৰা আৰম্ভ কৰিলোঁ। এতিয়া সেই মেচিনটো কেনেকৈ পেলাই দিম, সেইকাৰণে প্ৰথম আৰম্ভ কৰা মেচিনটো থৈ দিছোঁ। আৰু সদায় ইয়াক ভালকৈ ৰাখিম বুলি ভাবিছোঁ। এনেকৈ ধুনীয়াকৈ থৈ দিম। এটা দিন মনত কৰিব নোৱাৰোঁ প্ৰথম আৰম্ভটো কেনেকৈ কৰিছিলোঁ। সেইকাৰণে আৰম্ভণিটো সদায় মনত ৰাখিব লাগে। ষ্টাৰ্টিংটো কেনেকৈ কৰিছোঁ সেইটো সদায় মনত ৰাখিব লাগে, যিহেতু পাহৰিব নালাগে মই জীৱনটো আৰম্ভ কেনেকৈ কৰিছোঁ। সেইকাৰণে সদায় মই ইয়াত ধুনীয়াকৈ ৰাখি যাম। যিহেতু আজি এই গিলখন নিবহি, বনাই মেলি হ'লগৈ আৰু। এতিয়া এই জামকেইটা লগাবলৈ আছে। যিহেতু ইয়াত হাফলত এইটো ধৰিবৰ কাৰণে জামকেইটা তুলি থৈ দিছোঁ, লগাম। মডেলটো কেনেকুৱা লাগিছে জনাবচোন। একদম ফিনিচিং টাইমটো দেখুৱাইছোঁ। এখন দৰ্জাখন, এইফালে এইটো ফুলটো লগাই দিয়া আছে ছাইডত। দেখিছে ন, ফুলৰ ষ্টাইলটো ক'বচোন কেনেকুৱা লাগিছে। এইকেইডাল খুলিবৰ কাৰণে হাতে টানিবৰ কাৰণে দিয়া আছে। ইভাগে ইয়াত লক দিয়া নাই, লক নাই। এইটো তলা মাৰিবৰ কাৰণে এইটো দিয়া হৈছে। দেখিছে নাই, বতৰটো বেয়া, আন্ধা আন্ধা হৈ আছে। ইয়াত তলা মাৰিবৰ কাৰণে লগাই দিয়া হৈছে। এইফালে কাটাটো চাৰ্জ দি থোৱা হৈছে। যিহেতু অলপ দেৰিকৈ নিবলৈ আহিব, এখন ৱেইট কৰিব লাগিব। চাই গৈ থাকক। এইফালে কি বুলি কয়, বাহিৰৰ ছাইডটো, এই ছাইডটো বাহিৰৰ ছাইডে অকল তলা মাৰিবৰ কাৰণে এইটোহে দিয়া আছে। ইয়াত এক্সট্ৰাকৈ মানে যিটো হয়, ইয়াত হেণ্ডেল, এনেকৈ যে মৰা হেণ্ডেলডাল, এনেকৈ মৰা হেণ্ডেলডাল যদি দি দিয়ে নহয়, ড্ৰয়িংটো অলপ কাট খাই যায়। মানে সেইকাৰণে সেইডাল দিয়া নাই। আৰু সেই চিষ্টেমটো মই আজিকালি নিদিওঁৱে, মই উঠুৱাই দিলোঁ সেই চিষ্টেম দিয়াটো। এনেকৈ দিওঁ, মানুহ সুধি লওঁ এনেকৈ দিলে দেখি ভাল লাগিব। যদি ভাল নালাগে, মানুহজনে কয় যদি এনেকৈ দিব নালাগে, হেণ্ডেল দি দিয়ে, তেতিয়াহে দিওঁ। নহ'লে মই এইটো ষ্টাইলে দিওঁ, মই ইভাগে নিদিওঁ। তাৰপৰা ভিতৰ ছাইডটো চাব। ভিতৰ ছাইডটো এইটো তলা মাৰিবৰ কাৰণে দিয়া আছে। এইটো দেখিছে নহয়, এইটো তলা মাৰিবৰ কাৰণে দিয়া আছে। তাৰপিছত এইফালে টনা সেইডাল দিয়া আছে। তাৰপৰা এইফালে চিট কানি লগাই দিয়া আছে। এইটো দেখিছে নহয়, এইটো বনাই পিনি লগাই দিয়া হৈছে। তাৰপৰা এটাৰ ওপৰত এটা তলত দুফাল দুটা দিয়া আছে। তাৰ বাকী এইটোৱে চিম্পুল। চাই গৈ থাকক। হেণ্ডেলকেইডাল কেনেকুৱা লাগিছে ক'বচোন। এইবিলাক এক্সট্ৰা কালাৰ দিবলৈ দৰকাৰ নাই, ৰেডিমেড। চাই লওক কেনেকুৱা লাগিছে। এইটো ভিতৰ ছাইডটো হ'ব, ভিতৰ ফালৰ। যিহেতু আজি বতৰটো বহুতেই বেয়া, বৰষুণ দি আছে, চিপকৈ দি আছে। বৰষুণ দিয়াৰ কাৰণে অকণমান কাৰেণ্টৰ প্ৰব্লেম, কাৰেণ্টটো গুচি গ'ল। সেইবাবে কামটো কৰি থাকিব পৰা নাই, বহি আছোঁ ধুনীয়াকৈ। কি কৰিব, উপায় নাই। কাৰেণ্টটো নথকা বা এখন কালিয়ে হ'লহেঁতেন, জামকেইটা থোৱাই কালি জোখ কৰিবলৈ আহিছিলে, কিন্তু কাৰেণ্টৰ প্ৰব্লেমৰ কাৰণে কালি বনাব নোৱাৰিলোঁ। কি বুলি কয়, ডাইৰেক্ট লাইনত বাঁহ পৰি দিলে মানে, সেইবাবে দেৰি হৈ গ'ল, কৰিব নোৱাৰিলোঁ। আজি আৰম্ভ কৰিম পুনৰ। গিলখন ক্লিয়াৰ কৰি পিনে আজি ৱেট কৰি পিনি দি দিম, যদি কাৰেণ্টটো আহে। কাৰেণ্টটো এতিয়ালৈকে নাই, মাজত আহিছিলে আকৌ গুচি গ'ল। বোলো আৰু কি কৰোঁ আজি দিনটোত দেখুৱাই গৈ আছোঁ আপোনালোক, চাই গৈ থাকিব। কিন্তু একদম চাব, ভিডিঅ'ত নোচোৱাই থাকিব। গিলখন ৱেট কৰাটো দেখুৱাব নোৱাৰিলোঁ, সেইবাবে ডাইৰেক্ট লগাবলৈ আহিলোঁ মানুহ ঘৰত লগাই আছে। এতিয়া চাওক, মই চাবলৈ আহিছিলোঁ, অকণমান দেখুৱাই মেলি দিলোঁ জামকেইটা ভাঙি পিনি কেনেকৈ লগাব লাগিব। মিস্ত্ৰীজনে ইমান নাজানে, মানে কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব, ইমান আইডিয়া নাপাইছিলে। মই আইডিয়াটো দেখুৱাই দিলোঁ। এতিয়া কেনেকুৱা লাগিছে চাওকচোন। মানুহ ঘৰত লগালে, তাৰ ওপৰত লিণ্ডাৰ বহিব, তাৰপিছত ভেণ্টিলেট বহাম বুলি কৈছে। কি ভেণ্টিলেট বহাই সিহঁতি জানিব। 1 নং জামগুৰি আৰু 2 নং জামগুৰিৰ মাজৰ এখন দলং, এখন মৰিধল নদী বুলি কয়। এই দলংখন আমি জন্ম নোহোৱাৰ আগতে দলংখন চাওকচোন কেনেকুৱা আছিলে, আগৰ দিনবিলাক কেনেকুৱা আছিলে। তেতিয়া যিহেতু ব্লেক এণ্ড হোৱাইট কেমেৰা আছিলে, কেমেৰাটো আগতে ইমান এই কালাৰিং নাছিলে। আজিকালিহে অকণমান উন্নত খাব হৈছে। যিদৰে আগতে মোবাইল ইমান উন্নত নাছিলে, সেইদৰে কেমেৰাও উন্নত নাই, দলঙো উন্নত নাই। বাঁহৰ দলং আছিলে। এতিয়া পৰিৱেশটো বহুতেই ধুনীয়া হ'ল। এতিয়া বৰ্তমান টাইমত দলঙৰ ৰাস্তাটো চাওকচোন কিমান ধুনীয়া হ'ল। এতিয়া দলং হ'ল, কিবা হ'ল, কিমান ধুনীয়া হ'ল। কাৰণ এখন এতিয়া পকী দলং হ'ল 1 নং জামুগুৰি আৰু 2 নং জামুগুৰিৰ মাজৰ।
ধেমাজি ডিষ্ট্ৰিক্টৰ একদম নম্বৰ 1 দলং এখনেই কিমান ধুনীয়া লাগে দলংখন চাওকচোন পৰিৱেশটো কাৰণ আগৰ দিনটো কেনেকুৱা আছিলে দেখিছিলে নহয় দেখুৱাই গৈছোঁ এতিয়াতো চাওক কিমান ধুনীয়া দেখিছে এখন নদীখন অহ কেমেৰা মোবাইলহে উন্নত হ'ল জেগা একেই হৈ আছে কি জানি দেই মোৰহে ভুল হৈছে নেকি আজিলৈ ইমানে নেক্সট ভিডিঅ'ত লগ পাইছোঁ যদি ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে লগতে ছাবস্ক্ৰাইবো কৰি দিব বাই